নমস্কাৰ, মই দীপিকা এটা ভিডিঅ' লৈ আহিলোঁ। আজি বনালোঁ মই পটলৰ এটা টেষ্টি ৰেচিপি। প্ৰথমতে মই তেলত নিমখ হালধি দি কেইটামান পটল কাটি লৈছিলোঁ। লৈ সেইখিনি ৰঙচুৱা কৰি ভাজি ল'লোঁ। মই ডাঙৰ পটল হ'লে 3 পিচ কৰিছোঁ, সৰু পটল হ'লে 2 পিচ কৰিছোঁ। লৈ এতিয়া মই এইখিনি ভাজি উঠাই ল'লোঁ। এতিয়া মই ডাঙৰ আলু এটা কাটি লৈছিলোঁ। লৈ মই নিমখ হালধি দি আলুটো ৰঙচুৱা কৰি ভাজি উঠাই ল'লোঁ। এতিয়া মই সেই একেখিনি তেলতে ফুৰণ, গোটা জিৰা, ইলাচি, দালচেনি আৰু শুকান জলকীয়া দি ভাজি ল'লোঁ। এতিয়া মই 2টা পিঁয়াজ পেষ্ট বনাইছিলোঁ, পিঁয়াজৰ পেষ্টখিনি ইয়াতে দি ভাজি ল'লোঁ। যেতিয়ালৈ পিঁয়াজৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈ এইখিনি ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্ট 1 চামুচ যোগ কৰি ল'লোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত মই 2টা বিলাহী ইয়াতে পেষ্ট বনাইছিলোঁ, বিলাহীৰ পেষ্টখিনি ইয়াতে যোগ কৰি দিলোঁ। দি এতিয়া মই ইয়াতে পাউডাৰ মছলা অলপ দিলোঁ। ইয়াৰ জিৰা গুড়ি, মিট মছলা, লাল মিৰ্চ পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু হালধি দি ভাজি ল'লোঁ। এতিয়া মই কেইটামান কাজু আৰু দৈৰ এটা পেষ্ট বনাইছিলোঁ, পেষ্টটো ইয়াতে দি দিলোঁ। ইয়াতে অকণমান পানী দি দিলোঁ, দৈখিনি সিজিবলৈ দিলোঁ যাতে মছলাখিনি জ্বলি নাযায় সেইবাবে। তাৰপিছত ইয়াতে সোৱাদ অনুযায়ী নিমখ দি সেইখিনি সিজিবলৈ দিলোঁ। তাৰপিছত ভাজি লোৱা পটল আৰু আলুখিনি ইয়াতে যোগ কৰি দিলোঁ। দি এইখিনি আৰু অলপ উতলিবলৈ দিলোঁ। এতিয়া এইখিনি উতলি গ্ৰেভিটো ডাঠ হৈ আহিল। ইয়াতে কচুৰি মেথি অলপ যোগ কৰি দিলোঁ। দি ইয়াতে কেঁচা ধনিয়া অলপ দি দিলোঁ। দি যেতিয়া গ্ৰেভিটো আৰু অলপ ডাঠ হৈ আহিল, গেছটো মই অফ কৰি দিলোঁ। যেতিয়া মই গেছটো অফ কৰি দিলোঁ, অফ কৰাৰ পিছত 1 চামুচ গৰুৰ ঘি ইয়াতে যোগ কৰি দিলোঁ। এনেকুৱা গ্ৰেভিবিলাকত গৰুৰ ঘি শেষত দিলে খাবলৈ বেছি সোৱাদ হয়। আৰু এতিয়া মই খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা মোক জনাব। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।